হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এতিয়া অন্য এটা ব্লগলৈ। এইটো হৈছে আমাৰ পূজাৰ ব্লগ, দুৰ্গা পূজা যিহেতু ঘৰ গৈছিলোঁ, তাৰপিছত ভাবিলোঁ ভণ্টি আৰু পেহীৰ লগত অলপ ফুৰিব যাওঁ, কাৰণ বহুত দেৰি হ'ল ঘৰত সেনেকৈ পূজা চোৱা নাই, যিহেতু ঘৰত থকা নহয়। সেই গ'লোঁ এবাৰ। এয়া হৈছে আমাৰ টাউনখন। মানে টাউনখনৰ মাজেৰে খোজকাঢ়ি গ'লে এনেকুৱা লাগে কলেজলৈ গৈ আছোঁ, কাৰণ বহুত বছৰেই হ'ল সেনেকৈ এতিয়া আৰু অভিজ্ঞতাটো নাই, কাৰণ আগতে কলেজলৈ যাওঁ সেনেকৈ খোজকাঢ়ি। তো সেয়াই আৰু মেমৰি কিছুমান মানে আহি গৈছে। এয়া হৈছে প্ৰথমখন পূজা দেখি লওঁ আমি গৈ থকা ৰাস্তাৰে। খোজকাঢ়ি অলপমান ভাবিলোঁ দূৰ হ'ব, সেইকাৰণে আমি টমটমে ল'লোঁ। সেই টমটমত গৈ আছোঁ, দেখিছে চাগে, দেখি গৈছোঁ পূজা এখন ভাল লাগিছে। আৰু বতৰটো যিহেতু বহুত মানে সেইদিনাখনি ভাল আছিলে, মানে আপোনাৰ ৰ'দো নাছিলে, অলপ ডাৱৰীয়া আছিল। তো ফাইনেলি আমি পাইছোঁগৈ আৰু নামিবলৈ হ'ল। তাৰপিছত সেইফালে আমি নামি গ'লোঁ, দেখিছেনে, এই চালামী ৰাস্তাটোৰে নামি গ'লোঁ। নামি গৈ তাতে মানে এটা ধুনীয়া মণ্ডপ বনাইছে, হাৱা মহল বুলি। তো সেই হাৱা মহলটো চাবলৈ আমি সেই দিশেই গৈ আছোঁ। তো ৰাস্তাত সৰু দুই এখন সেয়া চালোঁ। তাৰপিছত যিটো ৰাস্তাটো চাব দেই, ৰাস্তাটো মানে ইমানেই কেঁচা আৰু মানে পানী বোকা কি ক'ম আৰু, তাতে বৰষুণ দি আছিলে। সেয়া দেখিছেনে, এয়া ৰাস্তাটো আমি গৈ আছোঁ। বহুত মানে এটা লুংলুঙীয়া ৰাস্তা, কিন্তু তাত গৈ যে এটা মানে বোকাতে পদুম ফুলে বুলি কথা এষাৰ আছে যে, সেনেকুৱা অৱস্থা। সেইটো দেখিছেনে হাৱা মহল। এইটো মই ভিডিঅ' বেছিকৈ কৰা নহ'ল, কাৰণ মোবাইলটো লৈ সেনেকৈ বেয়াও লাগে। এটা মেমৰি হিচাপে ৰাখিলোঁ, আপোনালোকেও চাব যদি ভাল লাগে, নহ'লেও মানে থাকি যাব আৰু নিজে চাই থাকিম, সেই বুলিয়ে কৰিলোঁ। এয়া ভিতৰলৈ গৈ আমি দেৱীক চাবলৈ গ'লোঁ। দেৱী চালোঁ আৰু সেয়া মূৰ্তি আছিলে। তো মানুহ আহিছে, মানে এটা ভাল এটা হেৰি হৈছে আৰু চবে